নমস্কাৰ বেৰখা অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট। এয়া মই বাউল এটা লৈছোঁ। আজি আমৰ পিঠা বনাম। আমৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ পিঠা খাইছে নহয় জানো, কিন্তু আমৰ পৰা এনেকৈ চাগে বনাই পোৱা নাই। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো প্লে কৰোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া মই এটা আম লৈছোঁ আৰু আমখিনি মিক্সি জাৰত লৈ এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া চাওক একেবাৰে চফ্ট কৰি লৈছোঁ এনেকৈ পকা আম। যিহেতু এতিয়া আমৰ দিন, আপোনালোকে মোৰ ভিডিঅ'টো চালে খুব ধুনীয়াকৈ বনাব পাৰিব। একেবাৰে সহজ পদ্ধতিত দেখাম। আৰু এইফালে এয়া ৰ'দত শুকাই থোৱা পিঠাগুড়ি, মই একাপ পিঠাগুড়ি লৈছোঁ আৰু এই কাপটোৰে মই আধা কাপ ময়দা ল'ম। আৰু এইফালে মই এই কাপটোৰে আধা কাপ ময়দা দিছোঁ। তেতিয়া মানে কি হয়, পিঠাটো একেবাৰে চফ্ট হয়। আৰু প্ৰথমতে এইখিনি মই এনেকৈ মিক্স কৰি ল'ম। ইয়াতে মই অলপ পানী দিম। তাৰ আগতে মই ইয়াতে যিহেতু মিঠা বস্তু হয়, এয়া নিমখ লৈছোঁ টেষ্ট অনুযায়ী। আৰু এইফালে মই আমটোত মিঠা আছে তথাপিতো আৰু 1 চামুচ দি দিছোঁ। আপোনালোকে টেষ্ট কৰি চাব মিঠা আৰু নিমখটো। আৰু এইফালে চাওক এয়া কাপটোত পানী আধা কাপ লৈছোঁ। গোটেইখিনি নিদিওঁ, প্ৰয়োজন হ'লে দি দিম। আৰু খুব ধুনীয়াকৈ এতিয়া এইখিনি মিক্স কৰি লওঁ। এয়া চাওক অকণমান বেকিং পাউডাৰ দি দিছোঁ, তেতিয়া আৰু বেছি ধুনীয়াকৈ পিঠাবিধ ফুলি যায়। দিম এয়া চাওক এনেকৈ দি দিছোঁ। যিমানে চফ্ট হয় সিমানে পিঠাবিধ খাবলৈ সোৱাদ হয়। চাওকচোন একেবাৰে স্মুথ হৈ গৈছে। এয়া চাওক আৰু এতিয়া ইয়াতে কভাৰখন দিছোঁ। এয়া চাওক মোৰ 10 মিনিট হৈ গৈছে। আৰু এয়া চাওক যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি হয়, সেয়েহে অকণমান পানী বেছিকৈ লয়। এতিয়া প্ৰায় 1 চামুচমান পানী দি দিছোঁ। এয়া বেছি দিয়া নাই। এতিয়া এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি লওঁ। একেবাৰে পাৰফেক্ট হৈছে। এতিয়া ব'লক কিটচেনত। এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, একেবাৰে আমৰ কালাৰ। আৰু আগতেই দিছিলোঁ সেইকাৰণে মানে গৰম হৈছে কেৰাহীখন। আৰু এই কেৰাহীখনত বনাবলৈ বহুত বেছি ভাল হয়, যিহেতু সৰু হয়। আৰু এতিয়া এনেকৈ এটা এটাকৈ দি যাম। যিহেতু কেৰাহীখন সৰু সেইকাৰণে মই এটা এটাকৈ দি যাম, তেতিয়া খুব ধুনীয়াকৈ ফুলিব। চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। চাওক এনেকৈ মই বাকীকেইটা বনাম। আৰু গোটেইখিনি ভিডিঅ' দিলে মানে কি হয়, ভিডিঅ'টো বহুত দীঘল হৈ যায়। আৰু চাওকচোন মোৰ পিঠাকেইটা কিমান ধুনীয়া হৈছে। আৰু এই চাওক কেনেকুৱা মচমচীয়া হৈছে, টান হৈছে। এনেকৈ যদি মোৰ টিপছত বনাই নহয়, আপোনালোকে এবাৰ বনোৱাৰ পিছত আৰু বাৰ বাৰ খাবলৈ মন কৰিব। চাওকচোন পিঠাকেইটা কিমান ধুনীয়া হৈছে আৰু কেনেকুৱা মচমচীয়া হৈছে।